আৰু এই গছিয়ে হৈছে সেই ঐতিহাসিক বন্তি গছি যি গছি বন্তি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই লগাই থৈ গৈছিল। চৈধ্যশ 1528 চনৰ পৰা অবিৰতভাৱে এই চাকি গছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয়, সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। দশক পাৰ হৈ গ'ল, বতাহ ধুমুহা পৰা আদি কৰি এনেকুৱা বহু পৰিস্থিতি আহে, তথাপিও বন্তি গছি কিন্তু আজিও জ্বলি আছে। এটা সময়তো আমাৰ নামঘৰ চাপৰ আছিলে, সেই চাপৰ থাকোঁতেতো আমাৰ ইয়াত ফ্লাড এৰিয়া এইটো বানপানী হৈছিলে, তেতিয়াও কিন্তু আমাৰ নামঘৰত মানে চলি আছিলে আৰু চাকি গছো অবিৰতভাৱে কিন্তু সেই জেগাতে এহাল বৃদ্ধ দম্পতি আছিল। সেই দম্পতিৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ এই বন্তি গছি তেতিয়া জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল। এটা ঢেকীয়া ফুল আপুনি স্বচক্ষে দেখাটো আপোনাৰ জীৱনৰ কাৰণে এটা বৰ অবিস্মৰণীয় মুহূৰ্ত। সচৰাচৰ ঢেকীয়া ফুল নুফুলে বুলি কয় মানুহে, কিন্তু এটা ঢেকীয়া ফুল, আপুৰুগীয়া ঢেকীয়া ফুল এটা দেখিছে আপোনালোকে। ঢেকীয়াখোৱালৈ আজি আহিছিলোঁ, বহুদিনৰ পৰা আহিম বুলি পৰিকল্পনা কৰিছিলোঁ। সময় সুবিধা মিলা নাছিলে আৰু অকণমান অসুবিধাও হৈ আছিলে। মা বেমাৰ হোৱাৰ আগতে অনষ্ট কৰি দিছিলোঁ ইয়ালৈ এপাক আহিম বুলি। কেইটামান কথাও আজি ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে জানি যাবলৈ চেষ্টা কৰিম। এয়া হৈছে গুৰুজনাই তেতিয়া জ্বলাই থৈ যোৱা এই দুগছি বন্তি। আৰু বহু কথা আছে ঢেকীয়াখোৱাৰ, কেনেকৈ এই নামঘৰ ভাগ উৎপত্তি হ'ল, কেনেকৈ আচলতে এই নামঘৰ ভাগে ইয়াত স্থান পালে, মই সেইসমূহকে জানিব চেষ্টা কৰিম। মোৰ সৈতে প্ৰণৱ কলিতা আছে, তেখেতে বিশিষ্ট সমাজকৰ্মী আৰু তেওঁ এই যি পৰিচালনা সমিতি, সেই পৰিচালনা সমিতি তেওঁ সভাপতি আৰু সকলোৱে দেখিয়ে থাকে টিভিয়ে চিভিয়ে বা হেৰিয়ে সাক্ষাৎকাৰ দেখিয়ে থাকে তেখেতক। কলিতা ডাঙৰীয়া, প্ৰথমে একদম নমস্কাৰ, আপোনাকো নমস্কাৰ আৰু সেৱা জনালোঁ। আশা কৰোঁ আপুনি ভালে আছে? হয়, ভালে আছোঁ ভগৱানৰ কৃপাত। হয়। এতিয়া মোক এটা কথা কওকচোন, এই যে মই বন্তি গছ দেখিলোঁ, আগত আমি সকলোৱে দেখোঁ বা পাতিও থাকোঁ, কিতাপ পত্ৰই পেপাৰে পত্ৰই পঢ়িবলৈ পাই থাকোঁ যে গুৰু দুজনাই লগাই থৈ গৈছিলে বুলি কৈছিলে। গুৰুজনাই তেতিয়াৰ পৰা যে লগাই থৈ গ'ল, তেতিয়াৰ পৰা এতিয়ালৈকে জ্বলি আছে। কি এক অলৌকিক শক্তি আছে এই চাকি গছিত সঁচাকৈ বাৰু? 1450 শক 1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই য'তে চাকি গছ জ্বলি আছে, সেই জেগাতে এহাল বৃদ্ধ দম্পতি আছিল। সেই দম্পতিৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ তেখেতে গুৰু সেৱা কৰি পেলাই এই বন্তি গছি তেতিয়া জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল আৰু সেই বন্তি গছি জ্বলাই পেলাই তেখেতে গুৰু সেৱা কৰিছিল। আৰু সেই বৃদ্ধ দম্পতিয়ে গুৰুজনক এৰাতি শুশ্ৰূষা কৰি তেখেতসকলৰ তাত আশ্ৰয় দি ৰাখিছিলে আৰু 4টা বৰগছৰ খুঁটি মাৰি তেখেতে এটা সীমাও নিৰ্ধাৰণ কৰিছিল। আৰু তেখেতক সেই এসাঁজ খুৱাবৰ কাৰণে সেই সময়ত তেনেকুৱা বস্তু নাছিল, আমাৰ জংঘলে আৱৰা। তেতিয়া ঢেকীয়া শাক বুটলি আনি পেলাই তেখেতক এমুঠি অন্ন খুৱাইছিল। সেয়েহে এই ঠাইডোখৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। আৰু যিজন বুঢ়াই তেখেতক শুশ্ৰূষা কৰিছিল, এই বন্তি গছি জ্বলাই তেখেতক চঞ্জাই দি কৈছিল যে এই বন্তি গছি আপুনি ভাল ধৰণে গাঁৱৰ ৰাইজৰ সহযোগত ভালকৈ প্ৰতিপালন কৰি ৰাখিব আৰু অনন্তকাললৈ বন্তি জ্বলি থাকিব। এই বন্তিৰ প্ৰভাৱত অসম তথা বিদেশৰ বাহিৰৰ মানুহ আহিব বুলি তেখেতে সেই সময়ত কৈছিল। এতিয়াও আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অসম তথা ভাৰতৰ বাহিৰৰ আমাৰ ইয়ালৈ ৰাইজ আহে আৰু এই বন্তি গছলৈ যিয়ে মূৰ দোৱাই সেৱা লয়, তেখেতৰ মনোকামনা পূৰ্ণ হয়। আৰু সেই সময়ত পিছত এখন আমাৰ গাঁৱৰ ৰাইজে চালি দি পেলাই এই চাকি গছ সযতনে ৰাখিলে। 1450 শক 1528 চনৰ পৰা অবিৰতভাৱে এই চাকি গছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয়, সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। আৰু বুঢ়া নামত সেই থানখন দিছিলে, কালক্ৰমত এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ হ'ল। আৰু যিগৰাকী বুঢ়ীয়ে মূৰৰ চুলি চেং কাটি বজাৰত বিকি বুঢ়াহঁতে বজাৰ কৰাই তেখেতে বস্তু যোগাৰ কৰি পেলাই এসাঁজ খুৱাইছিল। কাষেৰে বৈ যোৱা যিটো জান, সেই জানটোৰ নাম বুঢ়ী দিহা ৰাখিলে। আৰু তেখেতে আহিয়ে সেই নদী কাণতে এটি মুহা আছে,
সেই মহুৰাটোত তেখেতে ভৰি ধুইছিল আমি মহুৰাটো সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমাৰ নামঘৰৰ মণিকূটৰ কাষতে আমি ঢেকীয়া ফুলো আমি বন্ধুকে ৰাখি থোৱা আছে ৰাইজে দেখিবৰ কাৰণে ঢেকীয়া ফুলো সংৰক্ষণ কৰি ৰখা হৈছে এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান আৰু সকলোৰে সহমতত সকলোৱে দান বৰঙণি সকলোৰে আমাৰ ৰাইজ চৰকাৰ সকলোৱে সহযোগত অনুষ্ঠান খুব সুন্দৰকৈ চলি আছে আৰু এই বন্তিয়ে ৰাইজক আশীৰ্বাদ দি আছে আৰু তাৰ কাষতে আৰু বেছি বন্তি জ্বলোৱা হ'ল আমাৰ দুজন গুৰু আপোনালোকে জানেই যে আমাৰ দুজনা গুৰু আৰু সেই পিছৰ চাকি আমাৰ শংকৰ গুৰুৰ নামত জ্বলোৱা হৈছে তেতিয়াৰপৰাই জ্বলি আছে অবিৰতভাৱে আৰু ৰাইজক আশীৰ্বাদ দি আছে মোৰ এটা কথা জানিবলৈ মন আছে বহু সময় পাৰ হৈ গ'ল কেইবাটাও দশক পাৰ হৈ গ'ল বতাহ ধুমুহা পৰা আদি কৰি এনেকুৱা বহু পৰিস্থিতি আহে আৰু আহিছেও কিন্তু তথাপিও বন্তি গছি কিন্তু আজিও জ্বলি আছে এটা সময়তো আমাৰ নামঘৰ চাপৰ আছিলে সেই চাপৰ থাকোঁতেতো আমাৰ ইয়াত ফ্লাড এৰিয়া এইটো বানপানী হৈছিলে তেতিয়াও কিন্তু আমাৰ নামঘৰত পালনামেই চলি আছিলে তেতিয়াও কিন্তু এই বৰগছ বিজুপাই আমাক সুৰক্ষা কৰি ৰাখিছে আৰু চাকি গছো অবিৰতভাৱে জ্বলি আছে কোনোদিন চাকি অনন্তকালে জ্বলি থাকিব বুলি আমাৰ বিশ্বাস আৰু জ্বলিবই প্ৰকৃততে গুৰুজনে জ্বলোৱা চাকি এই নামঘৰ কোনেও প্ৰতিষ্ঠা কৰা নাই গুৰুজনে কৰা সেয়েহে ভাবিছোঁ যে আমাৰ তেতিয়াৰ পৰাই জ্বলি আছে আৰু অনন্তকালে জ্বলি থাকিব তেল চেল দিয়া আপোনালোকে দিবলগীয়া তেলটো দিয়া হয় আৰু তাৰ খলিদালত আমি তাতে জইন কৰি দিয়া তাৰ জুইটো কিন্তু আমাৰ চেঞ্জ হোৱা নাই মানে সেই গুৰুজনাই দিয়া চাকি গছৰ যি গছ জুই সেই জুইটো চেঞ্জ হোৱা নাই আজি একে জুই আছে তাৰ অগ্নিটো সেই একে অগ্নি আছে তেতিয়াৰ পৰাই আজিকো পৰ্যন্ত ঢেকীয়া ফুল পাহাৰত তাতে প্ৰবাদ এটা যে আছে ঢেকীয়া আচলতে ঢেকীয়া বলক আপুনি বলক মই ঢেকীয়া ফুল পাওঁ এবাৰ দেখাবলৈ চেষ্টা কৰিম হয় তেখেত এই তলৰ যিপা আমাৰ ডাঙৰ ঢেকীয়া ফুল বৰ ডাঙৰকৈ আছিলে হয় 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 এতিয়া বৰ ডাঙৰকৈ আছিলে কিন্তু আমি মুকলিকৈ থৈ দিয়াৰ কাৰণে অলপ ৰাইজে অলপ ছিঙি পেলাই লৈ গুচি যায় সেয়া আমি ৰাইজে দৰ্শন কৰিব পাৰোঁ তিনিপাহ ফুল আছে তিনিপাহ ইয়াৰ অংশ হয়খিনি আৰু এইবাৰ আমাৰ লোকে পাই পেলাই কেতিয়াবা দিয়েহি কিন্তু অৰিজিনেল বা আমাৰ তলৰ পাহে একদম মানে গুৰুজনাক খুৱাবৰ কাৰণে বৃদ্ধ দম্পতি হ'লে যি ঢেকীয়া ব্যৱহাৰ কৰিছে তাহে মানে এই ঢেকীয়া ফুলৰ কথাটো মই কৈছোঁ এই ঢেকীয়া ফুল বহুত মানে আপুৰুগীয়া বস্তু কোনেও নাপায় ঢেকীয়া ফুল ক'ৰবাত কেতিয়াবা কাঁচিত পায় আৰু এইটো আমি আচলতে বিশ্লেষণ কৰি চোৱাও নাই কিন্তু তলৰ পৰাটো আমি চাব পাৰি গছজোপা কাটি ঢেকীয়া গছৰ সৈতে সম্পূৰ্ণ আছে ইয়াত ন হয় এইজোপাত আমি চাওকচোন গছজোপা ধুনীয়াকৈ পোহৰটো দি চাওক ভালকৈ দেখিছোঁ এইবাৰ আচলতে ঢেকীয়া ফুল অনাদি অনন্ত কালৰ পৰা ইয়াতে এইদৰে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে কিমান ঢেকীয়া ফুল পোৱাটো যে কয় যে বোলে বহুত লাখ ভাল ভাগ্য ভাল হয় বুলি কয় ভালেই লাখ ভাল খাতিয়েতো এই অনুষ্ঠান গঢ়লৈ উঠিলে আৰু এই অনুষ্ঠানত আপুনি যি বাঞ্ছা কৰে মই কৈছোঁৱেই কাৰোবাৰ সন্তান নাই কাৰোবাৰ অসুখ কাৰোবাৰ ছোৱালী বিয়া দিব পৰা নাই কোনোবাই চাকৰি পোৱা নাই কোনোবাই কিবা কিবি ইত্যাদি তেখেতে আমাৰ ইয়াতেই মনোবাঞ্ছা পূৰ্ণ হয় আপুনি ভিতৰলৈ গৈ আমাৰ যিখিনি আমাৰ বাদ্যযন্ত্ৰ আপুনি বাদ্যযন্ত্ৰ প্ৰতিখন হেৰি পাৰিব এইখিনি একদম পুৰণা বাদ্যযন্ত্ৰ নে পুৰণা বাদ্যযন্ত্ৰ কিমান দিন হ'ল এইবিলাকৰ পুৰণা মানে আৰু যেতিয়াৰ ব্যৱহাৰ হৈছে তেতিয়াৰ পৰা আছে আৰু লোকে দান দিয়াও আছে মোৰ এটা কথা জানিবলৈ মন যায় কথাটো মই একদম প্ৰায় মনত থাকে আপুনি এই অঞ্চলতে জন্ম পালে নিজকে কিমান সৌভাগ্য বুলি ভাবে সদায় ভকতৰ মাজত ভগৱানৰ চৰ্চা গুৰুৰ কীৰ্তন মানে সকলোৱে ভাগ্যত নাথাকে কিন্তু সেই এনেকুৱা এখন সেইটোৱে আমাৰ এই মানৱীজন ধন্য হ'বৰ কাৰণে আমি ইয়াত জন্ম লৈছোঁ আমাক এটা সুবিধা দিছে যে আমি জীৱৰ মুক্তি পাবৰ কাৰণে আমি যদি ইয়াত ভাল কাম কৰোঁ ভাল ফল পাম আৰু বেয়া কাম যদি কৰোঁ আমি বেয়া ফল পাম নিশ্চয় সেইটোৱে তাৰ কাৰণে আমাৰ কৰ্মৰ যোগেদিহে আমাৰ প্ৰভু ভগৱন্তই আমাক ফল দিব সেয়েহে আমাৰ বৰ্তমান যিসকল বুঢ়া ভকত লাগি আছে বা যুৱকসকল লাগি আছে কিন্তু কাৰো অপায় মঙ্গল আজিলৈকে হোৱা নাই সকলো যি ইয়াৰ লগত জড়িত হৈ আছে যি শুদ্ধভাৱে সত্যভাৱে যদি প্ৰকৃতিৰে ইয়াত আপুনি আহি সেৱা লয় আপোনাৰো মনোবাঞ্ছা পূৰ্ণ হ'ব শেহতীয়াকৈ দেখিছোঁ চৰকাৰখনে যথেষ্ট অভিলাষী আঁচনি লৈছে টুৰিজিমৰ ক্ষেত্ৰতে হওক এই যিসমূহ আধ্যাত্মিক স্থান আছে ঢেকীয়াখোৱা নামঘৰটো কেইবাবাৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে কেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে মুখ্যমন্ত্ৰী আচলতে আমাৰ অসমত যিমান মুখ্যমন্ত্ৰী হৈছে সকলো মুখ্যমন্ত্ৰী আহিছে সকলোৱে আহিছে বৰ্তমান আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বা আমাৰ তৰুণ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া গোলাপ বৰবৰা শৰৎ সিংহ বা মই যিমানলৈকে পাৰিছোঁ সকলো মুখ্যমন্ত্ৰী আহিছে কিন্তু আমাৰ ইয়াত কিছুমান কাম ৰাইজেই কৰি দিয়ে কিন্তু তথাপিতো আমাৰ পিছফালত আমি এটা ডাঙৰ ৰংগমঞ্চ বনাই আছোঁ তাৰ কাৰণে আমাক 2 কোটি টকা দিছিলে দুজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই
সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আমাৰ নৈকান্তত সেই সময়তে তেখেতে বান্ধি দিছিলে। তেওঁলোকৰ ডাঙৰীয়াও উপৰন্তৰ ইয়াত মুক্ত হস্তে ইয়াত আমাক দান বৰঙণি কৰা আছে। ৰাস্তাই হওক বা খোৱা পানীয়ে হওক, বিজুলীয়ে হওক বা এতিয়া চৰকাৰেও আমাক সকলোখিনি দি আছে।